নমস্কাৰ বন্ধুসকল, মই আপোনালোকক জাৰা কাপ ফুটবল প্ৰতিযোগিতাৰ আজি দ্বিতীয়খন ছেমিফাইনেল উপভোগ কৰিবৰ বাবে নিমন্ত্ৰণ জনোৱাৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এইখন খেলপথাৰতে জাৰা কাপ অনুষ্ঠিত কৰি আহিছোঁ। যোৱাকালি প্ৰথমখন ছেমিফাইনেল হৈ গ'ল। অইল ইণ্ডিয়া FC বনাম UTS SA দুইটি দলৰ মাজত এখন দ্ৰুতগতিৰ এখন খেল ৰাইজে উপভোগ কৰিবলৈ পালে। অৱশেষত অইল ইণ্ডিয়া FC 1-5 গ'লৰ ব্যৱধানত বিজয়ী হ'বলৈ সক্ষম হয় আৰু তেওঁলোকে ফাইনেল খেলখনলৈ প্ৰৱেশ কৰে। আৰু আজি দ্বিতীয়খনি খেল অনুষ্ঠিত কৰা হ'ব। আমি দুপৰীয়া প্ৰায় 2 বজাৰ পৰা আৰম্ভ কৰিবলৈ মনস্থ কৰিছোঁ। সেয়ে সকলোটি ৰাইজক 2 বজাত আহি আমাৰ এই খেলপথাৰত উপস্থিত হ'বৰ বাবে আহ্বান জনালোঁ। আশা কৰোঁ আপোনালোকে খেলখন উপভোগ কৰি নিশ্চয় ভাল পাব। মটক স্পৰ্টছ ক্লাব বনাম চানপাৱাৰ নগাঁও। তেনেহ'লে আহিব। অহাকালি অৰ্থাৎ 28 তাৰিখ 12 মাহ 2024 চন অহাকালিলৈ আমাৰ চূড়ান্ত খেলখনি অনুষ্ঠিত কৰাব আৰু সেই চূড়ান্ত খেলখনি আপোনালোকে উপভোগ কৰিবলৈ আহিবলৈ নাপাহৰিব। এই ভিডিঅ'ৰ যোগেদি আপোনালোক সকলোকে নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ।